এই ঠাইখিনি নাইট কেম্পিং কৰিবৰ কাৰণে বহুত বেছি বেষ্ট হয়। আপোনালোকক দেখাইছোঁ কিহৰ কাৰণে। ওচৰতে আছে এইফালে চৌকা আছে, ইয়াতে আপোনালোকে খানা বনাই খাব পাৰে, ইয়াতে থাকিব পাৰে, শুব পাৰে। আৰু এইটো হৈছে ধুনীয়া খেৰৰে ঘৰ। আৰু লগতে ওচৰতে আছে এইখন চাব পাৰে পাহাৰ, পূৰা একদম প্ৰাকৃতিক পৰিৱেশ। এইফালে ওচৰতে পাহাৰ, লগতে ইয়াতে খেতি চেতি কৰিছে, তামোল কল এইবোৰ খেতি কৰিছে। আৰু এইফালেও পাহাৰ, গোটেই চাৰিওফালে পাহাৰ, লগতে এইটো মাজতে এটা আছে খেৰৰে ঘৰ, লগতে এইখন মানে চাং আছে, ইয়াতে থাকিব পাৰে আপোনালোকে। এইফালে আছে জুই ধৰাকৈ মানে সেই চৌকা, আৰু তলতো এটা ঘৰ আছে। কিমান ধুনীয়া এটা পৰিৱেশ, আপোনালোকে আহিব পাৰে। আৰু এইখিনি ঠাই ক'ত আছে একদম চাবৰ কাৰণে ভিডিঅ'টো একদম প্ৰথমৰ পৰা আপোনালোকে চাব লাগিব। হেল্ল' এভৰিৱান, মই বকুল আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এটা ধুনীয়া ঠাইত গৈ আছোঁ, ক'ত গৈ আছোঁ সকলো ভিডিঅ'টো চাই দিয়ক, তেতিয়া গম পাব। আৰু এইফালে ধুনীয়াকৈ ওলাই দিলোঁ, আৰু বহুত বেছি গৰম যিহেতু পূৰা ঘামি গৈছোঁ। আৰু এইফালে বৰুণ আহি ৰখি আছে, গাড়ী চাড়ী ওলাই। আৰু এইফালে বৰুণো আহি পালে, এতিয়া বৰুণ মই দুয়োজনে গৈ আছোঁ পূৰা। এতিয়া এনেকৈ ওলাই দিলোঁ। সেই এইখন যে পাহাৰখনত এদিন বগাম, বৰুণ মই আৰু চিন্তু ন বগামি না পাহাৰত এদিন যাম। আৰু এইফালে চাব পাৰে আপোনালোকে ৰাণীৰ ওচৰৰ আমাৰ পৰিৱেশটো মানে কিমান ধুনীয়া। সেই আগতে পাহাৰ গৈ আছোঁ, ৰাণী পাম আৰু এইফালে। আৰু বৰুণ আজি গৰম কেনে? বহুত গৰম, কালি দিনক দিনে বাঢ়ি আছে গৰমটো, পূৰা গৰমটো বাঢ়ি আছে। আৰু ৱাটাৰফলতো যাব লাগে নেকি ন? যামতো আৰু ৰবিবাৰে যাম। এতিয়া এনেকৈ গৈ আছোঁ ৰাণী পাম, ৰাণীৰ পৰা মানে কপিলি ফালে সোমাই যাব লাগিব। আমি য'ত গৈ আছোঁ সেই ঠাইটোলৈ আহি পেলাই কপিলি গেট, এই গেটৰে সোমাই যাব লাগিব। ইয়াৰ পৰা অকণমান ভিতৰত যাব লাগিব, কিন্তু আমি কপিলি ফালে নাযাওঁ, আমি ৰাইট চাইডে যাম কপিলি গেটত সোমাই। আৰু এতিয়া এনেকৈ সোমাই আহিলোঁ। আৰু এইফালে এতিয়া কপিলিৰ আৰু ছেকেণ্ড গেট পালোঁ। এনেকৈ চিধা হ'লে কপিলি যাব পাৰি, আমি কিন্তু ৰাইট চাইডে যাম এইফালে। আমি যাম এই ৰাস্তাৰে এনেকৈ। আৰু এইখিনি পালোঁ, আপোনালোকে চাগে চিনিব পাইছে, দীপলিনা ডেকা ইয়াতে এটা গানৰ শ্বুটিং কৰিছিল। আৰু এনেকৈ গৈ আছোঁ, আৰু এইখন পাহাৰত চাব পাৰে। এই তাত উঠিলে কেনেকুৱা লাগিব ন? এতিয়া এনেকৈ গৈ আছোঁ, আৰু ভিউটো বহুত বেছি ধুনীয়া লাগিছে, চাব পাৰে আপোনালোকে। ফটো চটো উঠিব বঢ়িয়া বেষ্ট ঠাই। আৰু এইফালে আহি পালোঁ গণপতি, সেইটো হৈছে গণেশ মন্দিৰ। এইখিনি ঠাইখিনি গণপতি বুলি কয়। আৰু এতিয়া এনেকৈ গৈ আছোঁ, গণপতি হয়। আৰু দেখিছে এতিয়া কিমান ওচৰ আহি পালোঁ পাহাৰবোৰৰ। আৰু এইফালে এনেকৈ পাহাৰৰ চাৰি পাৰ। আগতে ৰাস্তাটো কিন্তু কেঁচা ৰাস্তা আছিল, এতিয়া পকী হৈ গ'ল ৰাস্তাটো। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে। উঠি গৈছোঁ, আৰু যিমান ওপৰৰ ফালে গৈছোঁ সিমান মানে অকণমান ঠাণ্ডা পাই গৈছোঁ, যিহেতু মানে পূৰা গছ গছনিৰে ভৰা চাব পাৰে আপোনালোকে। আৰু মানে গৰুতে হ'ব লাগিছে ঠাণ্ডা ন, পূৰা ঠাণ্ডা হৈ আছে। মানে আহোঁতে আমি ইয়াত গৰম পাই আহিছিলোঁ, মানে ইয়াত ভাল ল'ব লাগে, ঠাণ্ডাটো বাঢ়ি গৈ আছে ওপৰৰ ফালে। যাওঁ এতিয়া গৈ আছোঁ, আৰু চাব পাৰে ৰাস্তাটো বহুত বেছি ডাঙৰ নহয়, সৰু মিনি ৰাস্তা। আৰু এনেকৈ গৈ আছোঁ, আগতে ৰাস্তাটো কেঁচা আছিল, এতিয়া পকী হৈ গৈছে ৰাস্তাটো। দেখা সপোন খেদি খেদি গৈ পালোঁ ঘূৰি ঘূৰি একেই ঠিকনা। আৰু এইফালে আহি অকণমান ৰখিলোঁ, আৰু এইফালে তলত ৱাটাৰফল আছে, ৱাটাৰফলৰ চাউণ্ড শুনি আছোঁ, হয়তো মোবাইলত আহিছে নে নাজানো। আৰু এতিয়া আগৰ ফালে গৈ আছোঁ, আৰু আগত আছে দুখনমান গাঁও আছে, বহুত মানে 5 কিলোমিটাৰমান ভিতৰত সোমাই যাব লাগিব এই ৰাস্তাটোৰে। গ'লে দুখন গাঁও পায়, তো তালৈ গৈ আছোঁ গাঁওটো বনালৈ। তেতিয়া এনেকৈ গৈ আছোঁ। বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে, শুনিছোঁ গুণগুণনি, শুনিছোঁ। আকৌ অকণমান ওপৰলৈ আহিলোঁ, আহি পেলাই আপোনালোক নিজৰতো দেখাই দিব লাগিলোঁ। আৰু এইফালে আছে নিজৰতো পূৰা পানী গৈ আছে, দেখিছে আপোনালোকে। এয়া পূৰা চাউণ্ড শুনিছে, বম ডাঙৰ এটা ৱাটাৰফল, এনেকৈ পূৰা পানী গৈ আছে বাগৰি। আৰু এইফালে আমি আগৰ ফালে গৈছোঁ, এইফালে পাহাৰত তামোলৰ খেতিও কৰিছে। এনেকুৱা ঠাই এটা পালোঁ, আৰু এইফালে গোটেই তামোল কল সকলোৰে খেতি আছে। আৰু এইফালে আদা চাদাও উঠিছে পূৰা একদম পাহাৰতে। আৰু বহুত বেছি ভাল লাগি আছে আহি, পূৰা ভিউটো মজা পাইছোঁ ন, আল্টিমেট ভিউ বাইছ আল্টিমেট। তো এনেকৈ গৈ গৈ আৰু দুখন গাঁও পাওঁ তলত। জীৱনৰ বাটত খুচৰি প্ৰাণত পালোঁ বিচাৰি নিজক নিজৰ শৰীৰত এটি বাহি। আৰু এইফালে এনেকৈ গৈ আছিলোঁ, গৈ থাকোঁতে এটা ঠাই দেখিলোঁ, আৰু ইয়াতে ৰখি দিলোঁ। আৰু এইফালে আছে এখন বাঁহৰ দলং, আৰু এই দলংখনেৰে মানে সেইফালে যাব পাৰি, সেনেকৈ যাব পাৰি। যদি যাওঁ এবাৰ আপোনালোকক দেখাওঁ। এইফালে গাড়ী চাড়ী ৰখাই দিলোঁ, আৰু চাব পাৰে ভিউটো কিমান ধুনীয়া লাগিছে গাইছ, আল্টিমেট ভিউ কিমান ধুনীয়া। আৰু এইখিনি ঠাই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা মাত্ৰ 6-7 কিলোমিটাৰমান দূৰত হ'ব। তো এনেকৈ আহিছোঁ কপিলিৰ গেটেৰে সোমাই, আহি পেলাই এইটো ঠাই পালোঁ, আৰু আগৰ ফালে গৈ আছোঁ। আৰু এইফালে বৰুণো গৈ আছে, তো এতিয়া বলক আগৰ ফালে যাওঁ। আৰু এতিয়া আহি গ'লোঁ দলংখনৰ ওপৰত, বাঁহৰে সজা এখন দলং, এইফালে চাব বাঁহৰে পূৰা। আৰু এইফালে এনেকৈ পানী গৈ আছে, আৰু এইফালে গৈ আছোঁ আগৰ ফালে। এতিয়া বৰুণ আগত গ'লে পূৰা জচতে ইয়াৰ ফালে বহুত বেছি ভাল লাগিছে ঠাইখিনি। আৰু এতিয়া এনেকৈ বৰুণো গৈ আছে, ময়ো গৈ আছোঁ এনেকৈ পূৰা পাহাৰত উঠি। আৰু
গাইজ মই আমাৰ ওচৰতে হ'লে মানে এদিনো আহিব নাছিলোঁ এইফালে, কিন্তু আজি আহিলোঁ ফাৰ্ষ্ট টাইম। বহুত বেছি ভাল লাগিছে। এতিয়া ওপৰৰ ফালে গৈ আছিলোঁ, কিন্তু এই ৰাস্তাটো যে পকী ৰাস্তাটো দেখিছে, এই ৰাস্তাটো আগতে কেঁচা আছিল, এতিয়া এবছৰমান হ'ল চাগে পকী কৰা। তো এতিয়া এনেকৈ গৈ আছোঁ, ওপৰৰ ফালে কি পাওঁ নাজানো আৰু। তো বলক। আৰু এনেকৈ গৈ আছোঁ, আৰু এইফালে এইবোৰ চিত্ৰনলা নে কি নাজানো বাৰু, চিত্ৰনলা হ'ব পাৰে। তো এনেকৈ গৈ আছোঁ, আৰু এইফালে এইটো ঘৰ, আৰু ইয়াতে খেতি কৰিছে। আৰু এই ঘৰটোত মানে ফটো উঠো বুলি মানে আহিলোঁ আমি। বৰুণে উঠিব, মই উঠিম, আৰু লগতে ভিডিঅ' অকণমান কৰি আপোনালোক দেখাম। যিহেতু ভাল লাগিছে ঠাইখিনি, আৰু এতিয়া সোমাই আহিলোঁ। তো এনেকৈ সোমাই এতিয়া গৈ আছোঁ তালৈ। আৰু এইফালে বৰুণে আহিয়ে পূৰা ইয়াতে শুই পৰিল, যিহেতু বহুত বেছি ধুনীয়া ঠাই। বৰুণ কেনে? একদম মজা মজা, একদম মজা। আৰু এনেকৈ আমি গৰমে গৰমে আহি পেলাই ইয়াতে শুই পৰিল বৰুণে, ময়ো ইয়াতে অকণমান শুই লওঁ। শুই লৈ পেলাই আৰু আপোনালোক দেখাইছোঁ। আৰু ইয়াতে নাইট কেম্পিং কৰিব বঢ়িয়া হ'ব, চাব পাৰে আপোনালোকে। ইয়াতে যদি আমি ৰাতি থাকোঁ কিমান বেছি ভাল লাগিব এইটো ঘৰটোত। আৰু এইফালে পূৰা সেউজীয়া পৰিৱেশ, আগত আছে এইখন ওচৰতে পাহাৰ, আৰু এইখন হৈছে খেতি। মানে ইয়াতে কি কৈছা? কেনে লাগিল? কেনে লাগছি ক? ভাল লাগিল, बहुत अच्छा लगा मुझे। पहली बार नेचर के साथ रहो तो मतलब क्या बोलते हैं उसको, অসমীয়াত কওঁ, হিন্দীত ক'ব নালাগে দেই। স্বাস্থ্য পাতি ভালে থাকে আৰু নেচাৰৰ লগত থাকে, সেইটোৱে ক'ব বিচাৰোঁ। তো নেচাৰ চাই লওক। বহুত বেছি ধুনীয়া ঠাই, আপোনালোকে চাব পাৰে। আৰু আহিব পাৰে যদি আহিব খোজে এইফালে ৰাণীৰ কপিল এইফালে আহিলে হ'ল, এনেকৈ সোমাই আৰু চাব পাৰে কিমান ধুনীয়া এটা ঠাই। পূৰা ওচৰতে পাহাৰ, খেতি, আৰু ইয়াতে ৰাতি শুই থাক, কিমান বেছি ভাল লাগিব ন? ইয়াতে পূৰা খানা চানা বনাই খাওঁ, পূৰা একদম মজা লাগিব। লগতে ওচৰত আছে এটা ৱাটাৰফল, আপোনালোকে গা ধুব খুজিলে গা ধুব পাৰে। এই ঠাইখিনি নাইট কেম্পিং কৰিবৰ কাৰণে বহুত বেছি বেষ্ট হয়। আপোনালোকক দেখাইছোঁ কিহৰ কাৰণে। ওচৰতে আছে এইফালে চৌকা আছে, ইয়াতে আপোনালোকে খানা বনাই খাব পাৰে, ইয়াতে থাকিব পাৰে, শুব পাৰে। আৰু এইটো হৈছে ধুনীয়া খেৰৰে ঘৰ, আৰু লগতে ওচৰতে আছে এইখন চাব পাৰে পাহাৰ, পূৰা একদম প্ৰাকৃতিক পৰিৱেশ। এইফালে ওচৰতে পাহাৰ, লগতে ইয়াতে খেতি চেতি কৰিছে, তামোল কল এইবোৰ খেতি কৰিছে। আৰু এইফালেও পাহাৰ, গোটেই চাৰিওফালে পাহাৰ পাহাৰ, লগতে এইটো মাজতে এটা আছে খেৰৰে ঘৰ, তলতো এটা ঘৰ আছে। সেই ঘৰটোত বৰুণে গৈছে, এতিয়া আপোনালোক দেখাইছোঁ। এইটো অকণমান সৰু, এইটো অকণমান ডাঙৰ আছিল, এইটো অকণমান সৰু। তো এতিয়া ইয়াত গৈ আছোঁ, আৰু বহুত সময় থাকিলোঁ ইয়াতে। আৰু এতিয়া ইয়াৰ পৰা অকণমান আৰু আগৰ ফালে যাওঁ, ৰাস্তাত গাড়ীখন আছে, তাৰ পৰা এনেকৈ আৰু ওপৰৰ ফালে যাওঁ। কি কি দেখোঁ আপোনালোক দেখাওঁ। গাঁওকেইখনতো পোৱাই নাই, আৰু আগত গাঁও আছে, ইয়াৰ পৰা গৈ গৈ গাঁও পাম। এতিয়া এনেকৈ ইয়াৰ পৰা ওলাই দিওঁ, বহুত বেছি ভাল লাগিল। আৰু ৰাস্তাটো আছিল এনেকুৱা, ইয়াতে সোমাইছিলোঁ আমি, আৰু ৰাস্তাটো এনেকুৱা, এইখিনি ৰাস্তা সৰু মিনি এটা ৰাস্তা, আৰু দুয়োকাষে এনেকৈ মানে জংঘল আছে অলপমান। তো এতিয়া এনেকৈ আৰু যাওঁ তলৰ ফালে, গৈ পেলাই আৰু ওপৰৰ ফালে যাওঁ। বহুত বেছি গৰমো লাগিছে এতিয়া, আৰু ৰ'দটো যিহেতু বহুত দিছে। তো এতিয়া এনেকৈ গৈ আছোঁ আৰু আগৰ ফালে, পৰা ওলাই আৰু আগৰ ফালে আহিলোঁ, আৰু এনেকৈ গৈ আছোঁ আগৰ ফালে। এনেকৈ ডেনৰ দি দিছে ন, পানীটো যাকে এনেকৈ ওলাই, আৰু এইফালে গৈ আছোঁ। আৰু এতিয়া এনেকৈ আহি পাই গ'লোঁ এটা অফ-ৰোড, পূৰা এইফালে মানে পকী ৰাস্তাটো ইয়াৰ পৰা শেষ হৈ গ'ল, আৰু আগৰ ফালে গাঁও কেইখন আছে, কিন্তু আগৰ ফালে যাব পাৰিম না নোৱাৰিম বা চাই লওঁ। ৰাস্তাটো কিন্তু মানে ইয়াৰ পৰা পকী হোৱা নাই আগৰ ফালে। আৰু এইফালে নামিব লগা হ'ল মই, যিহেতু মানে বহুত বেছি গাঁত আছে এনেকৈ। আৰু এনেকৈ এতিয়া আৰু আগৰ ফালে গৈ আছোঁ। মানে দুখন গাঁও থকা বুলি কৈছিলে, গাঁও দুখন মানে এতিয়ালৈ পোৱা নাই, মই কিন্তু গৈ পোৱা নাই। ভিডিঅ' এটাত চাইছিলোঁ, মানে আমাৰ লেষ্টাৰ ভাই, তো ভিডিঅ'টো চাই পেলাই আহিছোঁ। সি আহোঁতে মানে গোটেই ৰাস্তাতে বেয়া আছিল, কিন্তু আমি আহোঁতে মানে আধা পকী পালোঁ, এইখিনিৰ পৰা মানে কেঁচা ৰাস্তা। তো এনেকৈ গৈ আছোঁ, আৰু এইখিনি ঠাই বঢ়িয়া লাগিছে, বহুত বেছি ঠাণ্ডা এটা হাৱা আহি আছে, পূৰা চাব পাৰে, মজা। আৰু ইয়াতে বৰুণে পূৰা হাত মুখ ধুই ল'লে, বহুত বেছি গৰমৰ কাৰণে পূৰা। আৰু ইয়াৰ পৰা আগলৈ নাযাওঁ, মানে গাঁওকেইখনলৈ যাবৰ কাৰণে ৰাস্তাটো বহুত বেছি বেয়া, তাৰ কাৰণে নাযাওঁ। ইয়াৰ পৰা আমি গাড়ী ঘূৰাই দিওঁ। আৰু এইফালে ধান খেতি কৰিছে, এইবোৰ পাহাৰত মানে এনেকৈ ধান খেতি কৰিছে। আৰু এতিয়া ইয়াৰ পৰা এনেকৈ ওলাই যাওঁ, মানে ৰাস্তাটো বহুত বেছি বেয়া, গাড়ীখন মানে নিবৰ কাৰণে আমাৰ কষ্ট হয়, তো তাৰ কাৰণে নাযাওঁ। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। আৰু আমাৰ ওচৰতে ইমান ধুনীয়া যে ঠাই আছে, মই ভবাই নাছিলোঁ আচলতে, আজি আহি গম পালোঁ। তো বহুত বেছি ভাল লাগিল, আৰু নাইট কেম্পিং কৰিবৰ কাৰণে আহিম চাগে, তো আপোনালোকক দেখাম যদি আহোঁ। বহুত বেছি ভাল লাগিল। তো এতিয়া ঘৰলৈ যাওঁ, আৰু মানে আহোঁতে মানে সেই ঘৰটোত যে সোমাইছিলোঁ, ফটো উঠিব আহিলোঁ, তো তাত সোমাই পেলাই যাওঁ। তো এইখনত উঠি পেলাই ডাইৰেক্ট চিধা ঘৰত যাওঁ এতিয়া। আৰু আহিলোঁ, আহি পেলাই ইয়াতে ৰখিছোঁ, বৰুণৰ পানী পিয়া লাগিছে, তাৰ কাৰণে নিজৰাত গৈছে পানী খাব। এইফালে চাব পাৰে, এনেকৈ গৈ পেলাই তাত পানী খাব গৈছে নিজৰাত, দেখা পানী। এতিয়া এনেকৈ গৈ আছিলোঁ, গৈ থাকোঁতে পানী পিয়া লাগিছে বহুত বেছি, তাৰ কাৰণে ইয়াতে নিজৰা দেখিলোঁ, পানী খাই লওঁ। ময়ো বৰুণে তাতে খাইছোঁ, এতিয়া মই এতিয়া খাওঁ।
তো আজি ভিডিঅ'টো আছিল আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বহুত বেছি ভাল লাগিল মোৰ ইয়াতে ঘূৰি ফুৰি লগতে যদি আপোনালোকে আহিব ইচ্ছা কৰে তেতিয়াহ'লে আহিব পাৰে বহুত বেছি ধুনীয়া ঠাই একদম নেচাৰ পৰিৱেশ তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই নতুনকৈ চাইছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই